নমস্কাৰ আজি আমি আপোনালোকৰ ওচৰত কিছুমান ষ্টুডেণ্টৰ এনেকুৱা এটা অৱস্থা হয় পঢ়াবৰ মনত নাথাকে প্ৰশ্ন উত্তৰ মুখস্থ নহয় বা সকলো প্ৰশ্ন উত্তৰ মুখস্থ কৰা অতি সহজ কৌশল লৈ আহিছোঁ আপোনালোকে এনেকুৱা এটা এক্সামৰ টাইমত হয় যে এটো টেনশ্যন পৰা মাথাত ঢুকে কিন্তু এক্সাম হলত ব্লাংক হৈ যায় এটা কথা মনত ৰাখিব টপাৰ জন্ম নহয় টপাৰ কৌশলৰে ক্ৰিয়েট হয় ফাৰ্ষ্ট কৌশল হ'ল স্পেচ ৰেপিটেশ্যন মানুহৰ ব্ৰেইন ইজিলি ফৰগেট কৰে তেনেহ'লে টপাৰ লোকে কেনেকৈ মাইণ্ড ফ্ৰেছ ৰাখে তেওঁলোকে সেম কোৱেশ্চন একদিন তিনদিন সাতদিন গেপ কৰি ৰিভাইজ কৰে এই স্পেচ ৰিপিটেশ্যন এই মাইণ্ডক লং টাৰ্ম মেমৰিত কনভাৰ্ট কৰে কৌশলটো এক্টিভ ৰিকল পঢ়া সময়ত খালি ভোক পৰিলে চলিব নালাগে ভোক বন্ধ কৰি নিজে এক্সপ্লেইন কৰিব লাগে যেনে এটা উদাহৰণ অসম আন্দোলনৰ কাৰণ লিখক বই খুলি কপি কৰাৰ পৰিৱৰ্তে নিজেকে এক্সামত বহি আছো বুলি কোৱা এই এক্টিভ ৰিকল টেকনিকে ব্ৰেইনক ৰিমুভাইজ কৰি ষ্ট্ৰং সিগনেল দিয়ে কৌশল 3 মাইণ্ড মেপছ এণ্ড কিৱৰ্ডছ কৌশল এনসাৰ লিখি মুখস্থ কৰিব নালাগে এনসাৰক কিৱৰ্ড আৰু ডায়াগ্ৰাম মাইণ্ড মেপে ব্ৰেক কৰক এক্সাম্পল লাচিত বৰফুকনৰ এনসাৰ বাৰ্ড প্লেচ ট্ৰেইনিং বাইটল অফ ষ্ট্ৰেট লিডাৰশ্বিপ এই চাৰিটা কিৱৰ্ড মুখত থাকিলে ফুল এনসাৰ ৰাইট কৰিব পাৰি কৌশল 4 টিচ আদাৰ যি পঢ়িছা সেইটোৱে ফ্ৰেণ্ড বা নিজকে পঢ়োৱা যেতিয়া অন্যক পঢ়োৱা হয় ব্ৰেইন এই অট'মেটিকলি অৰ্গেনাইজ কৰি সঠিকভাৱে মনত ৰাখিব পাৰে এক্সামত টপাৰ হ'বলৈ জিনিয়াছ লাগেনে নিড হয় ডিচিপ্লিন প্লাছ এই কৌশল এই চাৰিটা চিম্পল মেথড ইউজ কৰিলে এক্সামত সব কুৱেশ্যন ইজি মনত থাকিব মনত ৰাখিব ছাকচেছ আহে নহয় ছাকচেছ ক্ৰিয়েট কৰিব লাগে এবাৰ চেষ্টা কৰি চাও তুমি নিজে ডিফাৰেন্স দেখিবা থেংক ইউ